মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ নেতৃত্বত ইটোৰ পিছত সিটো আধাৰশিলা স্থাপন। মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ নিজস্ব পুঁজিৰে নিৰ্মাণ হ'ব লগা 2025-26 বৰ্ষৰ পুঁজিৰে নিৰ্মাণ মৰিগাঁও পৌৰসভাৰ অন্তৰ্গত ক্ৰমে 9 আৰু 10 নং ৱাৰ্ডত আজি দুটাকৈ আঁচনিৰ আধাৰশিলা ৰূপায়ণ কৰিলে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। কোঁৱৰৰ লগত উপস্থিত থাকে মৰিগাঁও পৌৰসভাৰ উপ পৌৰপতি পিংকু দাস আৰু ৱাৰ্ড কমিছনাৰ সুদৰ্শনা ডেকা। নিজৰ সমষ্টিৰ লগতে মৰিগাঁও চহৰখনৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ কৰাই হৈছে মূল লক্ষ্য জীৱন চন্দ্ৰ কোঁৱৰৰ। তিৱা স্বায়ত্ব পৰিষদৰ উন্নয়নৰ ধ্বজা উৰুৱাই আজি মৰিগাঁও পৌৰসভা এলেকাত ব্যস্ত হৈ পৰিল মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। পৰিষদৰ নিজস্ব ধনেৰে নিৰ্মাণ হ'বলগীয়া এই আঁচনিসমূহে বিশেষকৈ পথ আৰু ৰাজহুৱা মন্দিৰ নামঘৰ সবল উন্নয়নৰ লক্ষ্য কৰিয়েই এই যাত্ৰা অব্যাহত ৰাখিছে জীৱন চন্দ্ৰ কোঁৱৰে। অঞ্চলটোৰ ৰাইজে তিৱা স্বায়ত্ব পৰিষদৰ এই পদক্ষেপক আদৰণি জনাইছে। আনহাতে মুখ্য কাৰ্যবাহীগৰাকীয়ে কয় যে প্ৰতিটো অঞ্চলক সমানে গুৰুত্ব দি তেওঁলোকে উন্নয়নৰ কাম কৰি আগুৱাই যাব। তিৱা স্বায়ত্ব পৰিষদৰ 2025-26 বৰ্ষৰ আবণ্টিত পুঁজিৰে বিভিন্ন উন্নয়নমূলক কামৰ আমি আধাৰশিলাবিলাক আৰম্ভ কৰিছোঁ। আজি 9 নং ৱাৰ্ডত এটা চিচি ব্লকৰ কাম আমি ইতিমধ্যে আধাৰশিলা স্থাপন কৰিছোঁ আৰু 10 নম্বৰ ৱাৰ্ডতো এটা কামৰ আমি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু মোৰ এই আধাৰশিলা অনুষ্ঠানত ৱাৰ্ড কমিছনাৰ আমাৰ সুদৰ্শনা ডেকা দাইদেউ আছে, প্ৰাক্তন উপ পৌৰপতি ৰঞ্জিত ডেকা, বৰ্তমানৰ উপ পৌৰপতি আমাৰ পিংকু দাস ডাঙৰীয়া ইয়াত উপস্থিত আছে। গতিকে এনেকৈ আমি আমাৰ যিবিলাক কাম ধৰিছিলোঁ সেই কামবিলাকৰ আধাৰশিলা স্থাপন ইতিমধ্যে আমি সমাপন কৰি গৈ আছোঁ প্ৰত্যেকটো সমষ্টিত। গতিকে আজি 9 নং টাউন কমিটি, 9 নং ৱাৰ্ড আৰু 10 নং ৱাৰ্ডতো আমি আধাৰশিলা আৰম্ভ কৰিছোঁ। গতিকে আধাৰশিলা নহয় আমাৰ আচলতে আধাৰশিলা পোৱাৰ পিছদিনাখনৰ পৰাই কাম আৰম্ভ হয়। গতিকে এনেকৈ আমাৰ তিৱা স্বায়ত্ব পৰিষদৰ বিভিন্ন এলেকাত 25-26 বৰ্ষৰ আবণ্টিত পুঁজিৰে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আমি ধৰিছোঁ সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আধাৰশিলা নহয় আমি সমাপন কৰিবৰ কাৰণে ইতিমধ্যে যিসকলক দায়িত্ব দিয়া হৈছে দায়িত্বপ্ৰাপ্ত লোকসকলক আমি আজি তাৰিখৰ পৰা কামখিনি সমাপন কৰিবৰ কাৰণে আহ্বান ৰাখিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।